নমস্কাৰ ষ্টুডিঅ'ত মই পংখী আপোনালোকে চাই আছে প্ৰতিবিম্ব লাইভ আপুনি বাৰু কৰ্মসংস্থাপনহীন নেকি আপোনাৰ মনত কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ আছে নেকি যদি আপুনি আত্মনিৰ্ভৰশীল হ'ব বিচাৰে তেনেহলে আপুনি নিজাকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰক এই ক্ষেত্ৰত আপোনাক সহায় কৰিব আপোনাৰ আপোন বেংক বন্ধন বেংকে বন্ধন বেংকৰ পৰা ঋণ লৈ আপুনি আত্মনিৰ্ভৰশীল হ'ব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এই সকল মহিলাই বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱাৰ লগতে 10 জনৰ আদৰ্শ হৈ পৰিছে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন শোণিতপুৰ জিলাৰ একাংশ মহিলাই গঢ়িছে অৰ্থনৈতিক বুনিয়াদ বন্ধনৰ পৰা ঋণ লৈ স্ব উপাৰ্জনেৰে আত্মনিৰ্ভৰশীল হৈ দেখুৱাইছে আদৰ্শ ঋণ লৈ এই সকল মহিলাই দোকান পাৰ্লাৰ দি হৈছে স্বাৱলম্বী শোণিতপুৰ জিলাৰ একাংশ মহিলাই দেখুৱাইছে আদৰ্শ এই সকল মহিলাই নিজৰ লগতে আন 4 জনক স্বাৱলম্বিতাৰ পথ দেখুৱাই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হৈছে নিজক আত্মনিৰ্ভৰশীল কৰাৰ লগতে পৰিয়ালক নেতৃত্ব দিয়াত এই সকল মহিলাই পুৰুষতকৈ কোনো গুণে পিছ পৰি থকা নাই আজিৰ মহিলা সমাজ পুৰুষৰ সমানে যে আগুৱাই গৈছে তাৰে উদাহৰণ এই সকল মহিলা চাকৰি বা অন্য ক্ষেত্ৰৰ সমান্তৰালভাৱে ব্যৱসায়তো পিছ পৰি ৰোৱা নাই আজিৰ মহিলা সমাজ শোণিতপুৰ জিলাৰ কুসুমতলাৰ একাংশ মহিলা হৈ পৰিছে বহুতৰে আদৰ্শ স্বনিৰ্ভৰশীলৰ প্ৰতি বিশ্বাসী একাংশ মহিলাই বন্ধন বেংকৰ ঋণ লৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি বৰ্তমান অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ কুসুমতলাৰ লনী দেৱী নামৰ মহিলাগৰাকীয়ে বিগত 5 বছৰ ধৰি বন্ধন বেংকৰ পৰা এটাৰ পিছত এটাকৈ ঋণ লৈ চলাই গৈছে নিজৰ মহিলা পাৰ্লাৰখন ঘৰ কুসুমতলা আৰু মই ইয়াতে কুসুমতলা ব্ৰাঞ্চৰ পৰাই লোন লৈছিলোঁ প্ৰথমে নিজে আৰম্ভ কৰিছিলোঁ তাৰপৰা সৰুকৈ আৰম্ভ কৰিছিলোঁ তাৰপিছতে মই কুসুমতলা ব্ৰাঞ্চৰ পৰা মই বন্ধনৰ লোন এপ্লাই কৰিলোঁ তেওঁলোকৰ যোগেতে আজি ইমানখিনি কৰিব পাৰিছোঁ আৰু প্ৰথম লোন লৈছিলোঁ 20,000 তাৰপিছত 50 দুবাৰ ল'লোঁ তাৰপৰা এতিয়া 70,000 লোন চলি আছে তাৰপিছত ইয়াৰ পৰা আৰু এটা মই ৰুম ল'লোঁ তেওঁলোকৰ ব্যৱহাৰ বহুত ভাল পাইছোঁ বহুতখিনি হেল্প কৰিছে মই অকলশৰীয়া মোৰ এটা ল'ৰা আছে কিন্তু আজি বন্ধনৰ কাৰণে ইমানখিনি কৰিবৰ কাৰণে সুবিধা পাইছোঁ আৰু তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিলে ফলত মহিলাগৰাকী আজি আত্মনিৰ্ভৰশীল লনী দেৱী হৈৰক মহিলা সমাজৰ বাবে আদৰ্শ ইফালে ৰুণু গোহাঁই নামৰ মহিলাগৰাকীয়ে বন্ধন বেংকৰ পৰা 1 লাখ টকাৰো অধিক ঋণ লৈ আৰম্ভ কৰিছে নিজৰ হোটেলৰ ব্যৱসায় বন্ধন বেংকৰ ঋণ লৈ ৰুণু দেৱীয়ে বৰ্তমান এগৰাকী সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছে মই প্ৰথমতে বন্ধন বেংকৰ পৰা 15,000 লৈছিলোঁ তাৰপিছত 35,000 লৈছোঁ তেনেকৈ ক্ৰমান্বয়ে বঢ়াই গৈ আছোঁ আৰু বছৰ মই এবছৰীয়া কৰিছোঁ বেছিকৈ বৰ্তমান মই 2 লাখ টকা লৈছোঁ মাহেকীয়া কৰিছোঁ এবছৰীয়া কৰিছোঁ মই দোকানত খটুৱাইছোঁ হোটেলতে খটুৱাইছোঁ মই এটা কিস্তি দিছোঁ এতিয়া হোটেলখন ভালেই চলি আছে মই নাহংকৰ চেণ্টাৰত এখনেই হোটেল যিহেতু ভালকেই চলি আছে ব্যৱহাৰটো ভালেই ঠিকে আছে কথা বতৰা ভালেই পাইছোঁ বাৰু আন এগৰাকী সফল ব্যৱসায়ী হ'ল কৌশল্য চাহু তেখেতে বন্ধনৰ পৰা ঋণ লৈ নিজৰ পাণ দোকানেৰে পৰিয়ালটি সুচাৰুৰূপে চলাই গৈছে এনেদৰে গ্ৰামাঞ্চলসমূহত বন্ধন বেংকৰ ঋণ লৈ মহিলা সমাজে অৰ্থনৈতিক দিশে আগবঢ়াৰ উদাহৰণ প্ৰায়ে দেখা গৈ আছে তেজপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ GATE, which stands for Guwahati Accident, Trauma and Emergency Hospital.
We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.